আজিৰ সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত। প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ চৰকাৰী চাকৰিয়ালে পাব দুদিনৰ বিশেষ কেজুৱেল লিভ। ৰাজ্যৰ লাখ লাখ চৰকাৰী চাকৰিয়ালে পাব দুদিনৰ বিশেষ কেজুৱেল লিভ। ৰাজ্য চৰকাৰী চাকৰিয়ালে সুখবৰ। 11 আৰু 12 মাৰ্চত অসম চৰকাৰৰ চাকৰিয়ালে লাভ কৰিব দুদিনৰ নৈমিত্ৰিক ছুটি। একৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ বাবে লাভ কৰিব এই নৈমিত্ৰিক ছুটি। আজিৰে পৰা মৰিগাঁৱত অনুষ্ঠিত হৈছে একৰণ ভাগৱতী সমাজৰ সোণোৱালী জয়ন্তী মহোৎসৱ। ইপিনে আমিনগাঁৱত হ'ব ক্ৰিকেট ষ্টেডিয়াম। 13 মাৰ্চত জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ শিলান্যাস। ৰাজ্যিক কেবিনেট বৈঠকত আৰু কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। লোকসেৱা ভৱনত অন্ত পৰিল ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। লোকসেৱা ভৱনৰ অন্ত পৰিল ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক'লে, ৰাজ্যিক কেবিনেটত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। বৰাকৰ কিৰণ চেক কমিউনিটিৰ ডেভেলপমেণ্ট কাউন্সিল গঠনৰ সিদ্ধান্ত। জাগিৰোডত স্থাপন হ'বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগৰ 13 মাৰ্চত হ'ব আধাৰশিলা। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি 13 মাৰ্চত শিলান্যাস কৰিব প্ৰকল্পটোৰ। 27,000 কোটি টকাৰ ব্যয়েৰে টাটা গ্ৰুপে কাম কৰিব। মণিপুৰী মেইটেই জনগোষ্ঠীয় ভাষাত প্ৰাথমিক পৰ্যায়ত পঢ়িব পৰা ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম কেবিনেটে। যোৰহাটত 191.94 ব্যয়েৰে খোৱাপানী প্ৰকল্পৰ কাম আৰম্ভ হ'ব। কৰিমগঞ্জ মেডিকেল কলেজত 676.81 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ অনুমোদন। 131.71 ব্যয়েৰে ৰংঘৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। আমিনগাঁৱত 380.66 কোটিৰ ব্যয়েৰে নিৰ্মাণ হ'ব অপেন ক্ৰিকেট ষ্টেডিয়াম। 20,000 দৰ্শক একেলগে বহিব পাৰিব অপেন ষ্টেডিয়ামখনত। 955 কোটি ব্যয়েৰে 1,12,206টা ঘৰত বিদ্যুতৰ বিশেষ ব্যৱস্থা। লাহৰীঘাটত সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণৰ কামো অতি সোনকালে আৰম্ভ হ'ব বুলি ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ'ল। কেতিয়া বৃদ্ধি হ'ব অসম চৰকাৰৰ কৰ্মচাৰীৰ ডিএ। ডাঙৰ খবৰ, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ডিয়াৰনেছ এলাউন্স অৰ্থাৎ মৰগীয়া বানচ 4% বৃদ্ধি কৰি বেছিক পেৰ 50%লৈ অনুমোদন জনায়। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ডিয়াৰনেছ এলাউন্স অৰ্থাৎ ডিএ মৰগীয়া বানচ 4% বৃদ্ধি কৰি বেছিক পেৰ 50%লৈ অনুমোদন জনায়। 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লগা এই বৰ্ধিত মৰগীয়া বানচ 50 লাখৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 68 লাখৰো অধিক পেঞ্চনৰ উপকৃত হ'ব। ইয়াৰ উপৰিও কৰ্মচাৰীসকলৰ বাবে হাউচ ৰেণ্ট এলাউন্স অৰ্থাৎ ঘৰ ভাড়া ভাত্তাও বৃদ্ধি কৰা হৈছে। বৃহস্পতিবাৰে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে কয়, ডিএ বৃদ্ধিৰ ফলত ৰাজকোষৰ 12,868 কোটি টকা ব্যয় হ'ব। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰসকলৰ বাবে ডিয়াৰনেছ ৰিলিফ 4% বৃদ্ধি কৰিছে। চৰকাৰী কৰ্মচাৰীক ডিএ দিয়া হয়, আনহাতে পেঞ্চনাৰ ডিআৰ দিয়া হয়। বছৰত দুবাৰকৈ ডিএ আৰু ডিআৰ বৃদ্ধি কৰা হয়। এই জানুৱাৰী আৰু জুলাইৰ পৰা কাৰ্যকৰী হ'ব। যিহেতু কেন্দ্ৰীয় চৰকাৰে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছে, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কিমান হ'ব? উদাহৰণস্বৰূপে যদি কাৰোবাৰ দৰমহা মাহে 50,000 টকা আৰু বেছিক পে হিচাপে 15,000 টকা থাকে, তেন্তে তেওঁ বৰ্তমান ডিএ 6,900 টকা পায়, যিটো বেছিক পেৰ 46%। অৱশ্যে 4% বৃদ্ধিৰ পিছত কৰ্মচাৰীজনে প্ৰতিমাহে 7,500 টকা লাভ কৰিব, যিটো পূৰ্বৰ 6,900 টকাৰ তুলনাত 600 টকা বেছি। গতিকে যদি কাৰোবাৰ বেছিক পে হিচাপে 15,000 টকাৰ সৈতে মাহে 50,000 টকাৰ দৰমহা লাভ কৰে, তেন্তে তেওঁ দৰমহা মাহে 600 টকা বৃদ্ধি পাব। ইয়াৰ পূৰ্বে 2023 চনৰ অক্টোবৰ মাহত ডিএ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ডিয়াৰনেছ ভাত্তা আৰু ডিয়াৰনেছ ৰিলিফ 4% বৃদ্ধি কৰি 46%লৈ বৃদ্ধি কৰিছিল। উল্লেখযোগ্য যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰতে ডিএ বা ডিআৰ বৃদ্ধি কৰে। অসম চৰকাৰে ডিএ বৃদ্ধিক লৈ পৃথককৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে। কেন্দ্ৰীয় চৰকাৰে যি হাৰত বৃদ্ধি কৰে সেই হাৰতে অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলকো প্ৰদান কৰা হয় ডিএ আৰু ডিআৰ। ইয়াৰ বাবে বিত্ত বিভাগে আগবঢ়োৱা প্ৰস্তাৱ কেবিনেটে অনুমোদন জনাব লাগিব আৰু সেই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত ডিএ আৰু ডিআৰ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলে। অৱশ্যে অসম চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। প্ৰথমটো খবৰ হৈছে, মই এতিয়া স্থিতিপ্ৰজ্ঞ, কা মই নামানো, কা আনিলে আপোনালোকে ভোট নিদিব, জুবিন গাৰ্গে মন্তব্য কৰিছে।
কাৰ বিৰুদ্ধে পুনৰ সৰব হ'ল জুবিন গাৰ্গ কা আনিলে ভোট নিদিবলৈ আহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে জুবিনে ক'লে ভোট নিদিলে কোনেও মন্ত্ৰী বিধায়ক হ'ব নোৱাৰে মই কাকো খাতি নকৰোঁ নো কা ষ্টেণ্ড হিয়াৰ বাক্সা জিলাৰ মুছলপুৰৰ মনসাত শ্ৰী শ্ৰী মনসা পূজা উৎসৱ সোণালী জয়ন্তী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ গৈ কাৰ বিৰুদ্ধে সৰব হৈ পৰিল জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে তেওঁ সংগীতানুষ্ঠানৰ মাজতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল জুবিনে কয় মই সলনি হোৱা নাই মই এতিয়াও স্থিতিপ্ৰজ্ঞ কা মই নামানো কা বলবৎ হ'ব নোৱাৰে কোনো মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাতিৰ নকৰোঁ মোক কোনেও একো কৰিব নোৱাৰে আনহাতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষীৰ হতুৱাই কাৰোবাক গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু মোক নোৱাৰে বুলি মন্তব্য কৰে জুবিন গাৰ্গে জুবিনে কয় কা আনিলে আপোনালোকে ভোট নিদিব মই ৰাজনৈতিক নেতাক ঘৃণা কৰোঁ বিজেপি কংগ্ৰেছ এজেপি মই কাকো খাতিৰ নকৰোঁ আমি গালি পাৰিব পাৰোঁ আমাৰ অধিকাৰ আছে ইপিনে 7 পে কমিছনৰ ডাঙৰ সুখবৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনৰ 4% ডি আৰু ডিআৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ডিআৰএছ এলাউন্স অৰ্থাৎ মৰগীয়া বনছ 4% বৃদ্ধি কৰি বেচিক পেৰ 50%লৈ অনুমোদন জনায় 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লাগে এই বৰ্ধিত মৰগীয়া বনছ 50 লাখৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 68 লাখৰ অধিক পেঞ্চনৰ উপকৃত হ'ব ইয়াৰ উপৰি কৰ্মচাৰীসকলৰ বাবে হাউচ ৰেণ্ট এলাউন্সৰ অৰ্থাৎ ঘৰ ভাড়া ভাত্তা বৃদ্ধি কৰা হৈছে বৃহস্পতিবাৰে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে কয় ডিএ বৃদ্ধিৰ ফলত ৰাজকোষৰ 12,868 কোটি টকা ব্যয় হ'ব ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰসকলৰ বাবে ডিআৰএছ ৰিলিফ 4% বৃদ্ধি কৰিছে চৰকাৰী কৰ্মচাৰীক ডিএ দিয়া হয় আনহাতে পেঞ্চনাৰক ডিআৰ দিয়া হয় বছৰত দুবাৰকৈ ডিএ আৰু ডিআৰ বৃদ্ধি কৰা হয় এই জানুৱাৰী আৰু জুলাইৰ পৰা কাৰ্যকৰী হয় যিহেতু কেন্দ্ৰীয় চৰকাৰে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি হ'ব উদাহৰণস্বৰূপে যদি কাৰোবাৰ দৰমহা মাহে 50,000 টকা হয় বেচিক পে হিচাপে 15,000 টকা থাকে তেন্তে তেওঁ বৰ্তমান ডিএ 6,900 টকা পায় যিটো বেচিক পে 46% অৰ্থাৎ অৱশ্যে 4% বৃদ্ধিৰ পিছত কৰ্মচাৰীজনে প্ৰতিমাহে 7,500 টকা লাভ কৰিব যিটো পূৰ্বৰ 6,900 টকাৰ তুলনাত 600 টকা বেছি গতিকে যদি কাৰোবাৰ বেচিক পে হিচাপে 15,000 টকাৰ সৈতে মাহে 50,000 টকা দৰমহা লাভ কৰে তেন্তে তেওঁৰ দৰমহা মাহে 600 টকা বৃদ্ধি পাব ইয়াৰ পূৰ্বে 2023 চনৰ অক্টোবৰ মাহত ডিএ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ডিআৰএছ ভাত্তা আৰু ডিআৰএছ ৰিলিফ 4% বৃদ্ধি কৰি 46%লৈ বৃদ্ধি কৰিছিল চৰকাৰে কেনেকৈ ডিএ বৃদ্ধি গণনা কৰে সৰ্বভাৰতীয় চিপিআই আইডব্লিউ 12 মাহৰ গড় শতাংশ বৃদ্ধিৰ ভিত্তিত ডিএ আৰু ডিআৰ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয় যদিও কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰ 1 জানুৱাৰী আৰু 1 জুলাই ভাত্তা সংশোধন কৰে তথাপিও সাধাৰণতে মাৰ্চ আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত এই সিদ্ধান্ত ঘোষণা কৰা হয় 2006 চনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ আৰু পেঞ্চনৰ ডিএ আৰু ডিআৰ গণনাৰ সূত্ৰ সংশোধন কৰিছিল ডিআৰএছ ভাত্তা শতাংশ বিগত 12 মাহৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচাংক গড় ভিত্তিত কৰা হয় আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত প্ৰথমটো খবৰ হৈছে উন্নয়নমূলক কামৰ বাবে নাবাৰ্ডৰ পৰা ঋণ ল'ব অসম চৰকাৰে কেবিনেটত ডাঙৰ সিদ্ধান্ত নাবাৰ্ডৰ পৰা 4,546.74 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত 27,000 কোটি টকাৰে জাগিৰোডত হ'বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ প্ৰদান কৰে অসম চৰকাৰে 4টা ব্যক্তিগত প্ৰতিষ্ঠানক অসমৰ বিনিয়োগ অনুমোদন প্ৰদান কৰে কেবিনেটে 1612 কোটি টকা বিনিয়োগ কৰিব কোম্পানী কেইটাই যোৰহাটত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈলৈ হ'ব 3 লাইনযুক্ত এলিভেটেড কৰিডৰ এই এলিভেটেড কৰিডৰৰ বাবদ ব্যয় হ'ব 166.12 কোটি ইপিনে শিক্ষকৰ দৰমহাক লৈ ডাঙৰ ঘোষণা আহিছে ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে অসম চৰকাৰে নাবাৰ্ডৰ পৰা ঋণ ল'ব 4,546.74 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে কেবিনেটৰ ডাঙৰ সিদ্ধান্ত ইপিনে শিক্ষকৰ দৰমহাক লৈ ডাঙৰ মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ অসম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' অৱনতি হোৱাক লৈ উদ্বিগ্ন শিক্ষা বিভাগ অসমত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' অৱনতি হোৱাক লৈ উদ্বিগ্ন শিক্ষা বিভাগ 2020 আৰু 21 বৰ্ষত অসম চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' আছিল 17%, আনহাতে 2021 আৰু 22 বৰ্ষত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' 16%লৈ হ্ৰাস পালে।
যাৰ বাবে অসম উচ্চ শিক্ষাত পিছ পৰি আছে। বহু মহাবিদ্যালয় বিশ্ববিদ্যালয়ে সময়মতে তথ্য যোগান নধৰাৰ পৰিপ্ৰেক্ষিতত এনে পৰিস্থিতি হৈছে। ইয়াকে লৈ মুখ্যমন্ত্ৰী ক্ষুণ্ণ হৈ একাংশ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিছিল। ৰাজ্যৰ 65খন শিক্ষানুষ্ঠানে গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' তথ্য যোগান ধৰা নাছিল। বৰ্তমান সকলো শিক্ষানুষ্ঠানৰ তথ্যসমূহ যোগান ধৰিছে। এই ক্ষেত্ৰত বিত্ত বিভাগক জনোৱা হৈছে, গতিকে দৰমহা মুকলি কৰি দিয়া হ'ব। এতিয়াৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সকলো তথ্য অল ইণ্ডিয়া ছাৰ্ভে অন হায়াৰ এডুকেশ্যনৰ পৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক হ'ব। কোনো মহাবিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰে লোৱা নাই। মহাবিদ্যালয় একত্ৰীকৰণৰ পৰিৱৰ্তে ক্লাষ্টাৰ ব্যৱস্থাৰহে প্ৰস্তাৱ লৈছে শিক্ষা বিভাগে। ক্লাষ্টাৰ ব্যৱস্থাত সমীপত থকা 2-3খন মহাবিদ্যালয় সামৰি লোৱা হ'ব। ইয়াৰ ফলত শিক্ষাৰ্থীৰ সুবিধা অনুযায়ী উক্ত শিক্ষানুষ্ঠানসমূহত একেটা ক্লাষ্টাৰৰ ভিতৰত অতিৰিক্ত পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানত হোষ্টেলৰ সংখ্যা বৃদ্ধি কৰা হ'ব। কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই বৰ্ষৰ পৰা গ্ৰছ এনৰলমেণ্ট ৰেটিঅ' সময়ত আপলোড কৰিব লাগিব শিক্ষকে।